IAS IPS একো লাভ নাই। SPDC হৈ কি কৰিব? গোটেইখিনি কণ্ট্ৰলটো পালি নেতাৰ হাতত থাকে। এনেকুৱা কথাটো আপোনালোকে শুনিছে চাগে, বহুতে কয় আপোনালোকক যে পাৱাৰত থাকিলেহে লাভ আছে, এনেকৈ আৰু চাকৰি কৰিলেতো আৰু বেলেগৰ ডাইৰেকশ্যনত চাকৰি কৰি থাকিব লাগিব। তেনেকুৱা প্ৰশ্ন বা তেনেকুৱা পৰিস্থিতি যদি আপোনালোকৰ আহে, তেতিয়াহ'লে আজিৰ নিউজ এনালাইচিছত আমি এটা ভাল উত্তৰ দিব পাৰিম। চ' আহক আৰম্ভ কৰোঁ আজি 12 জানুৱাৰী 2025 নিউজ এনালাইচিছ। প্ৰথম নিউজটো হৈছে বজালী জিলাৰ পৰা। বজালী জিলাত এটা ভাল পদক্ষেপ দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লেড বাই দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। কি হৈছে, এটা মিছন স্পৰ্শ বুলি এটা ইনিচিয়েটিভ আৰম্ভ হৈছে। টাৰ্গেটটো হৈছে যে যিসকল 90 years প্লাছ আছে বজালী জিলাত, তেওঁলোকৰ কাৰণে হোম বেছ মেডিকেল ট্ৰিটমেণ্ট আৰু মনিটৰিং অফ দেয়াৰ হেল্থ কণ্ডিশ্যন। তেওঁলোকে যদি ডিষ্ট্ৰিক্ট হস্পিটেলছত আহিব নোৱাৰে, মানে গোটেই প্ৰচেছটো হোম বেছড হ'ব, যাতে ঘৰত গৈ পেলাই ছাপৰ্ট দিয়া যায়। খুব ভাল ইনিচিয়েটিভ। আৰু তেওঁ প্ৰথমতে কি কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে, যে ইলেক্টৰেল ৰোলৰ পৰা টাৰ্গেট গ্ৰুপটো উলিয়াই লৈছে। তাৰপিছত কনচাৰ্ণড মেডিকেল টীমৰ লগত আলোচনা কৰি দে হেভ ফাইনেলাইজড এ মিছন মোড প্ৰগ্ৰেম। আৰু এইটো মুখ্যমন্ত্ৰীয়েও বহুত শলাগ লৈছে। আমি এইবিলাক মানে এইটো এটা ষ্টেণ্ড এলোন ইনিচিয়েটিভ নহয়। এনেকুৱাতো বহুত ক্ষেত্ৰত আমি দেখা পাওঁ IAS IPS অফিচাৰ বা ACS APS অফিচাৰে ইনিচিয়েটিভ লৈ কিছুমান মানে পাথ ব্ৰেকিং এক্টিভিটি কৰিছে। সেইটো কাৰণে এই চাকৰিটো যথেষ্ট এট্ৰেক্টিভ হয় আৰু সেইটো কাৰণে হয়তো আপোনালোকে প্ৰিপেৰেশ্যনত আহিছে। চ' কেতিয়াও হতাশ নহ'ব কোনোবাই যদি কয় একো নাই, একো কৰিবলৈ হেৰি নাই, চবটো কণ্ট্ৰলত একোৱেই নাথাকে। হয়তো কোনোবা মানে ছাৰ্ভিচত থকা মানুহে আপোনাক সেনেকুৱা কথা কৈ আপোনাক ক'ব পাৰে। হয়তো তেওঁৰ অভিজ্ঞতা বেলেগ হ'ব পাৰে, আপোনাৰ অভিজ্ঞতা বেলেগ হ'ব পাৰে। আপুনি হয়তো কাম কৰা এটা মনোভাৱ লৈ আহিলে হয়তো আপুনি ৰাস্তা উলিয়াব পাৰে নিজে, য'ত হয়তো বেলেগে ৰাস্তা দেখা নাপায়। চ' সদায় আগ্ৰহী থাকিব যে এটা পজিটিভ চেঞ্জ আনিম বুলি, আৰু সদায় সেনেকুৱা এটা মনোভাৱ ল'লে নিশ্চয় আপুনি কিবা এটা নহয় কিবা এটা পজিটিভ কণ্ট্ৰিবিউশ্যন কৰিব পাৰিবই। ইয়াৰ লগতে এটা কথা কৈ থওঁ যে এই মিছন স্পৰ্শ যেনেকৈ এটা এক্সাম্পল হয় বজালী জিলাত, এইটো আমি বিভিন্ন জেগাত ইউজ কৰিব পাৰোঁ পৰীক্ষাত। ইয়াৰ লগতে আৰু এটা এনেকুৱা ইনিচিয়েটিভ আছিলে প্ৰজেক্ট সম্পূৰ্ণ বুলি। সম্পূৰ্ণ একচুৱেলি বঙাইগাঁও জিলাত হৈছিলে। তাতে মেলনিউট্ৰিশ্যনৰ প্ৰব্লেম আছিলে। চ' সেইটোৰ ইনিচিয়েটিভ এখন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তাৰ ডেপুটি কমিশ্যনাৰ লৈছিলে। তেতিয়া ডেপুটি কমিশ্যনাৰ বুলি কৈছিল। চ' তেওঁক নেশ্যনেল ৰেকগনিশ্যনো দিছিল ফৰ ডেট ইনিচিয়েটিভ। চ' অল দিছ থিংছ আৰ ইম্পৰ্টেণ্ট। চৰি। নেক্সট নিউজটো হৈছে যিটো কানৌজত ৰেলৱে এক্সিডেণ্ট হ'ল, তাৰে ছাদখন মানে ভাঙি পৰিলে বনাই দেখাতে। এজ ছাচ এইটো ডাইৰেক্টলি ইনচিডেণ্ট হিচাপে ইম্পৰ্টেণ্ট নহয়, বাট যিহেতু আমাৰ পেপাৰ 4ত কেছ ষ্টাডি হিচাপে কেতিয়াবা আহিব পাৰে যে আপুনি যদি সেনেকুৱা এটা ইনচিডেণ্ট আপোনাৰ জুৰিছডিকশ্যনত হৈছে, আপুনি ডেপুটি কমিশ্যনাৰ হয় বা কিবা গভৰ্ণমেণ্ট কেপাচিটিত আপুনি আছে, দেন হোৱাট উইল ইউ ডু? চ' এনেকুৱা ক্ষেত্ৰত আমি ইয়াতে দেখা পাওঁ, প্ৰথম ধৰক ৰেছপন্সটো কেনেকুৱা হয় যে টপ লেভেলৰ পৰা ধৰক ৰেলৱে মিনিষ্টাৰে ৰেছপণ্ড কৰিছে। তেওঁ প্ৰথমতে এখন ইনকুৱাৰী কমিটি গঠন কৰিছে যাতে একচুৱেলি ইনচিডেণ্টটো কি হৈছিল সেইটো গম পাবলৈ। আৰু তাৰপিছত তেওঁ এক্স গ্ৰাচিয়া পে'মেণ্টটো ডিক্লেয়াৰ কৰিছে যে আউট অফ মৰেল অব্লিগেশ্যন, যিহেতু মানে ভিক্টিম যিসকল আছিল সেইটো বেড লাক আৰু তেওঁলোকৰ যিটো ইনচিডেণ্ট হ'ল। চ' তেনেস্থলত এই ইনচিডেণ্টটো যে হৈছে, চ' সেই মৰেল অব্লিগেশ্যন লৈ দে আৰ এনাউন্সিং চাৰ্টেন এক্স গ্ৰাচিয়া পে'মেণ্ট। নেক্সট, as a deputy commissioner, as a district administration in charge, what are the options? Obviously প্ৰথম টাৰ্গেটটো হৈছে আমি কেনেকৈ ডেমেজ কণ্ট্ৰল কৰিব পাৰোঁ, মিনিমাইজ দ্য লছ। ত' সেইটো ক্ষেত্ৰততো ৰেস্কিউ এফৰ্টছত গুৰুত্ব দিব লাগিব। আমি SDRF NDRFৰ টীমক মাতিলোঁ, ডগ স্কোৱাডছ থাকে পুলিচৰ লগত, সেইবিলাক মবিলাইজ কৰিলোঁ। তাৰ উপৰিও এটা বহুত দৰকাৰী কথা, আজিকালি যেতিয়া ডিজাষ্টাৰ হয় তেতিয়া আৰু দুটা বস্তু হয়, কি মিছকমিউনিকেশ্যন, ডিছইনফৰ্মেশ্যন, ডেলিবাৰেট ডিছইনফৰ্মেশ্যন হয়। এনেকুৱা ক্ষেত্ৰত আমি এইটো এটা প্ৰপাৰ নেটৱৰ্ক, এটা প্ৰপাৰ কমিউনিকেশ্যন চেনেল ক্ৰিয়েট কৰাটো দৰকাৰী, যাতে মানুহে মিছলিড নহয়, বিশেষকৈ যিখিনি ভিক্টিমছৰ ফেমিলি। চ' যাতে আমাৰ মানে প্ৰচেছটো ট্ৰান্সপাৰেণ্ট এণ্ড চিনচিয়াৰিটিটো দেখাব পাৰোঁ যে গভৰ্ণমেণ্ট অৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইজ চিনচিয়াৰ ইন ইটছ এফৰ্টছ। সেইটো কাৰণে প্ৰপাৰ কমিউনিকেশ্যন চেনেল খোলাটো এটা ইম্পৰ্টেণ্ট ডাইমেনশ্যন হয় ডিজাষ্টাৰ মেনেজমেণ্টৰ। চ' এইখিনি কথা উল্লেখ কৰিবলৈ এই নিউজটো আনিলোঁ। এজ ছাচ ডাইৰেক্টলি নিউজটো পৰীক্ষাতটো নাহে যে এইটো কেতিয়া কি হৈছিল, বাট
এই নিউজৰ যিখিনি এছপেক্টছ আছে যে হাউ দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হেজ হেণ্ডেলড দিছ ইজ এ লেচন ফৰ ইউ। মানে কাইলৈ আপুনি যেতিয়া পৰীক্ষাৰ কথাই কওঁ, তাৰপিছততো আপোনালোকে জানে আৰু কেনেকৈ কৰে। পৰীক্ষাত যদি কেছ ষ্টাডি হিচাপে আহে দেন ইউ কেন ইউজ দিছ পইণ্টছ। নেক্সট ইজ ওৱান হেল্থ এপ্ৰ'চ। চ' এগেইন HMPV ইজ ইন নিউজ। ডিব্ৰুগড়ত এটা কেছ ডিটেক্ট হৈছে। ভয় খাবলগীয়া একো নাই, এইটো আগতেও হয়, মানে ইটছ নট এ নভেল, কৰোণা ভাইৰাছৰ নিচিনা নভেল নহয়। চ' এইটো হওক বা আদাৰ ডিজাষ্টাৰ্ছে, মানে যেনেকুৱা টাইপ ডিজাষ্টাৰ্ছে নহওক হেল্থ ৰিলেটেড, WHOৰ এটা এপ্ৰ'চ আছে ওৱান হেল্থ এপ্ৰ'চ বুলি। ওৱান হেল্থ এপ্ৰ'চ মানে কি? বেচিকেলি হিউমেন হেল্থ ইজ নট ষ্টেণ্ড এলোন টপিক। মানে হিউমেন হেল্থ ইজ ইণ্ট্ৰিকেটলি লিংকড উইথ এনিমেল হেল্থ এজ ৱেল এজ দ্য ইক'চিষ্টেম হেল্থ। চ' এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ ল'ব লাগিব। মানে আমি গোটেই প্ৰচেছটোত যদি চাওঁ যে বেমাৰ ডিটেকশ্যনৰ পৰা বেমাৰ প্ৰিভেনশ্যনৰ পৰা, মানে আৰম্ভণিটো প্ৰিভেনশ্যনৰ কথা আহিব, প্ৰিভেনশ্যন দেন ডিটেকশ্যন দেন মেনেজমেণ্ট, আৰু মানে যদি হৈ যায় কেনেকৈ কৰিম, এই গোটেইকেইটা প্ৰচেছতে আমি দেখা পাওঁ যে অকল হিউমেন ইণ্টাৰভেনশ্যন বা হিউমেন স্পেচিফিক ইণ্টাৰভেনশ্যন হ'লেই নহ'ব। এতিয়া আমি ক'ভিডৰ সময়ত দেখা পাইছিলোঁ ৱাইল্ড এনিমেলৰ পৰা, মানে এটা এছামশ্যন থিয়ৰী যে ৱাইল্ড এনিমেলৰ পৰা ডমেষ্টিক এনিমেললৈ আহিল, ডমেষ্টিক এনিমেলৰ পৰা হিউমেনলৈ আহিল। চ' আমি এই প্ৰত্যেকটা জাংচনত আমি মানে এটা প্ৰপাৰ মেকানিজম ইন প্লেচ ৰাখিব লাগিব যাতে হেল্থটো আমি প্ৰপাৰলি, মানে কম্প্ৰিহেনচিভ হেল্থ, এটা কম্প্ৰিহেনচিভ হেল্থৰ ফালে আগবাঢ়োঁ। বিকজ অকল মানুহক প্ৰটেক্ট কৰিম আৰু এনভাইৰনমেণ্ট যেনেকৈ আছে থাকিব তেনেকৈতো ইট ইজ নট পচিবল। উই হেভ টু টেক এ কম্প্ৰিহেনচিভ এপ্ৰ'চ, আদাৰৱাইজ উই হেভ চিন ডেট ইটছ নট পচিবল। আমি হয়তো বেণ্ডেডহে লগাব পাৰিম। চ' সেইটোৰ কাৰণে ওৱান হেল্থ এপ্ৰ'চ WHOৰ, ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট নিউজ, একচুৱেলি কি হয়, পাব্লিক ছাৰ্ভিচৰ ওপৰত যেতিয়া কমেণ্ট আমি দিব লাগে যে এইটো প্ৰব্লেম হৈছে, এইটো বেয়া, তেতিয়া আমি দেখা পাওঁ যে যদি আমি নিজেই দিওঁ তেতিয়া হয়তো বস্তুটো অকণমান মানে কণ্ট্ৰভাৰ্চিয়েল হৈ যোৱাৰ সম্ভাৱনা থাকে। এতিয়া যেতিয়া পেপাৰত হয়তো ডাঙৰ মানুহ বা পিপল ইন পজিশ্যন অফ পাৱাৰ লাইক চে হিয়াৰ জগদীপ ধনখড়, হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, তেওঁ কিছুমান অবজাৰভেশ্যন দিছে ৰিগাৰ্ডিং পাব্লিক ছাৰ্ভিচ। চ' সেইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, আমি তেওঁক কোট কৰি পেলাই বস্তুটো ক'ব পাৰোঁ। এতিয়া তেওঁ কিছুমান কথা কৈছে যে এতিয়া তেওঁ এটা বেংগলোৰত পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এখন কনফাৰেঞ্চত কৈছে কথাখিনি। বেচিকেলি তেওঁ গোটেইখিনি বস্তুৱেই কাভাৰ কৰিছে, গোটেইখিনি মানে এজ এ হোল ইণ্ডিয়াৰ পলিটিৰ কথা কৈছে যে ইট ইজ বিকামিং ভেৰি পলাৰাইজড, টপ লেভেল পলিটিকেল লিডাৰশ্বিপৰ মাজত কোনো ইণ্টাৰেকশ্যনেই নহয়। আমি তেওঁৰ কথাৰ পৰাই গম পাইছোঁ যে হয়তো মানে এটা টোটেলি এক্ৰিমনিয়াছ এণ্ড এনিমাছ মানে ৰিলেশ্যনছ আছে, মানে সঁচাকৈ মানে শত্ৰুৰ নিচিনা মানে ৰিলেশ্যনত পলিটিকেল পাৰ্টিজ বা টপ হেডছবিলাকে তেওঁলোকে ফাংচন কৰে, একৰ্ডিং টু জগদীপ ধনখড়। সেইটো আমি কোৱা নাই কথাটো, তেওঁ কৈছে। তাৰ উপৰিও তেওঁ ইণ্টেলেকচুৱেলছৰ ৰোলটো হাইলাইট কৰিছে যে ইণ্টেলেকচুৱেলছবিলাকো কিছুমান মানে নিজৰ কোনা কিছুমান বাছি লৈছে, চবেই এটা ষ্টেণ্ড পইণ্টৰ পৰাই কথা কয়, কোনো অবজেক্টিভলি কথা নকয়, মেজৰিটিৰ কথা কৈছে, আৰু তাতে এক্সেপশ্যনছ অবভিয়াছলি থাকিব। এক্সেপশ্যনছ একচুৱেলি প্ৰুভ দ্য ৰুল ডেট মেজৰিটি ইজ ইদাৰ ইন এ গ্ৰুপ A অৰ গ্ৰুপ B। চ' তেনেকুৱা ক্ষেত্ৰত ছ'চাইটিত ছ'চিয়েল ডিছহাৰমনি কণ্টিনিউ হোৱাটো এটা নেচাৰেল কথা। চ' এনেকুৱা ক্ষেত্ৰত আৰু ইনষ্টিটিউশ্যনছৰ উইকেনিঙৰ কথাও কৈছে তেওঁতো, পাৰ্লিয়ামেণ্টৰ উইকেনিঙৰ ক্ষেত্ৰতো বহুতখিনি কথাই কৈছিল, পাৰ্লিয়ামেণ্ট কেনেকৈ ডিছফাংচনেল হৈ আছে। চ' এনেকুৱা মানে ইনষ্টিটিউচনেল লেভেলত আৰু ইণ্ডিভিজুৱেল লেভেলতো তেওঁ কৈছে যে এতিয়া কিছুমান আমাৰ চাকৰিৰ ক্ষেত্ৰত কি হয়, এক্সটেনশ্যনছ দিয়ে, পষ্ট ৰিটায়াৰমেণ্ট বেনিফিট দিয়ে। একচুৱেলি তাৰমানে কি কৰিব বিচাৰিছে, তাৰমানে মানুহ এজনক ইণ্ডিছপেঞ্চেবল দেখাব বিচাৰিছে। সেইটোতো একচুৱেলি ভাল কথা নহয়, কাৰণ ইমান এখন ডাঙৰ কাণ্ট্ৰি, ইমান টেলেণ্ট আছে, এনেকুৱাতো একো মানে কথা নাই যে সেই মানুহজনক ৰিপ্লেচ কৰিব নোৱাৰিব। আৰু এজ ছাচ তেওঁৰ পিছৰ জুনিয়ৰসকলৰ গ্ৰ'থো এফেক্ট হয় আৰু ডিছকাৰেজ হয় যেতিয়া ছিনিয়ৰ এজনক এনেকৈ ৰাখি থয়। তাৰমানে কি, এজন জুনিয়ৰ এজনৰ যিটো ৰাইটফুল প্লেচ সেইটো ব্লক হৈ যায়। চ' ৱৰ্ক কালচাৰো এফেক্ট কৰে, এইবিলাক কথা কৈছে। তাৰপিছত পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কথাত কৈছে যে ইট শ্বুড এক্ট আনবায়াছ, তেওঁৰ যিখিনি মেম্বাৰ আছে তেওঁলোকে মানে পলিটিকেল লিনিংছ থাকিব নালাগে, নিউট্ৰেল থাকিব লাগে। এপইণ্টমেণ্টছৰ ক্ষেত্ৰতো কৈছে যে ইট শ্বুড নট বি এ মানে
স্পইল ছিষ্টেম হ'ব নালাগে, যে গিফ্ট টাইপ হ'ব নালাগে when you are appointed to a position of such importance. পেপাৰ লিক্সৰ কথাও কৈছে, পেপাৰ লিক্স ইজ এ ব্লট ইন দ্য হোল ছিষ্টেম। চ' এনেকুৱা যেতিয়া পাৰ্চন ইন পাৱাৰত মানুহে কথা কয়, মানে সিমান ছিগনিফিকেণ্ট মানুহ এজনে, এই কথাবিলাক আমি ৰাখিব লাগে। পৰীক্ষাত আমি যেতিয়া কাউণ্টাৰ ভিউ দিব লাগে, তেওঁলোকৰ কথা কৈ পেলাই দিলে মানে লজিকেল হয় আৰু আপুনি নফচে তেতিয়া। ঠিক আছে, চ' ডেটছ ইট ফৰ টুডে। থেংক ইউ।